নমস্কাৰ আমি মিক্স জেনাৰেল নলেজৰ সিৰিজ কৰি আছিলোঁ আৰু আজিৰ ভিডিঅ' ক্লাছটো হৈছে ইয়াৰ পাৰ্ট 5 ভিডিঅ' আৰু এই সিৰিজটোত আমি সকলোবিলাক সাবজেক্টৰে অল সাবজেক্টৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ সমূহ MCQ আকাৰে ডিসকাস কৰি গৈছোঁ আৰু অলৰেডি আমি 156 টা কুৱেশ্যন ডিসকাস কৰিছোঁ আৰু আজিৰ প্ৰথম প্ৰশ্নটো হ'ব 157 নম্বৰ যদিহে আপোনালোকে আগৰ সিৰিজসমূহ চোৱা নাই এবাৰ চাই ল'ব কাৰণ সকলোবিলাক সাবজেক্টৰে ইম্পৰ্টেন্ট কুৱেশ্যন সমূহ লোৱা হৈছে ঠিক আছে আপোনালোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব গতিকে আজিৰ প্ৰথম প্ৰশ্নটো চাই লওঁ আহক প্ৰথম প্ৰশ্নটো পঢ়ি চাব She was a Naga spiritual and political leader who led a revolt against British rule in India. Jawaharlal Nehru gave her the title of Rani or Queen. তেখেত এগৰাকী নগা আধ্যাত্মিক আৰু ৰাজনৈতিক গুৰু আছিল যিয়ে ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহৰ নেতৃত্ব দিছিল জৱাহৰলাল নেহৰুৱে তেওঁক ৰাণী উপাধি প্ৰদান কৰিছিল গতিকে আমি এতিয়া ক'ব লাগে যে এই ডেসক্ৰিপচনটো কাৰ হয় কাৰ বিষয়ে কৈছে প্ৰথমে আপোনালোকে অপচনসমূহ পঢ়ি চাওক লগে লগে মই আনসাৰ কৈ গৈছোঁ ইয়াত কোৱা হৈছে গাইডিনিলিও পামিৰ বিষয়ে অপচন নম্বৰ এ গাইডিনিলিও পামি ইয়াত টাইটেলটো দিয়া নাই গতিকে মই লিখি দিছোঁ পামিৰ বিষয়ে কোৱা হৈছে তেখেত আছিল মণিপুৰৰ মনৰ ৰাখিব তেখেত মণিপুৰৰ আছিল আৰু তেখেতে ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দিছিল আৰু তেখেতে তাৰ বাবদ 14 বছৰ কাল মনৰ ৰাখিব 14 বছৰ কাল কাৰাবাসত কটাইছিল আৰু জেইলত থাকোতেই তেখেতে শ্ৰীলং জেইলত মন কৰিব শ্ৰীলং জেইলত তেখেতে জৱাহৰলাল নেহৰুক লগ পাইছিল আৰু জৱাহৰলাল নেহৰুৱে তেখেতৰ কাৰেজৰ কাৰণে সাহসিকতাৰ কাৰণে পাছলৈ তেখেতক ৰাণী উপাধি প্ৰদান কৰিছিল যেহেতু তেখেত মণিপুৰৰ হয় পুনৰবাৰ কৈছোঁ মই আৰু মণিপুৰ যেহেতু আমাৰ নৰ্থ ইষ্টৰে ষ্টেট হয় গতিকে প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহিব পাৰে আপোনালোকে মন কৰিব ইয়াত তেখেতৰ বিষয়ে দুটা পইণ্ট দিয়া হৈছে এবাৰ পঢ়ি চাব Rani Gaidinilio was a freedom fighter from Manipur who spent 14 years in jail for fighting the British. এই কথাটো মনত ৰাখিব লগে লগে আৰু এটা পইণ্ট কৈছে যে নেহেৰু described Gaidinilio as a daughter of the hills পাহাৰী কন্যা বুলি কৈছিল and he gave her the title of Rani for her courage. গতিকে উপাধিটো কোনে দিছিল মন কৰিব জৱাহৰলাল নেহৰুৱে দিছিল আৰু জৱাহৰলাল নেহৰুৱে তেখেতক শ্ৰীলং জেইলত লগ পাইছিল এই কথাটো মনত ৰাখিব আৰু আমি আগতেই পাই গৈছোঁ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োতে যে জৱাহৰলাল নেহৰুৱেও কাৰাবাস খাটিবলগীয়া হৈছিল আৰু সেই সময়ছোৱাতে তেখেতে ৰাণী গাইডিনিলিওক লগ পাইছিল আৰু তেখেতক মনত ৰাখিব তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰেও সন্মানিত কৰিছে গতিকে আমাৰ আনসাৰটো হ'ব অপচন নম্বৰ এ গাইডিনিলিও পামি বা যাক ৰাণী গাইডিনিলিও বুলি কোৱা হয় ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব স্নেক বাইট ফাৰ্ষ্টলি এফেক্টছ হুইচ পাৰ্ট অফ বডি সৰ্পদংশনে পোনপ্ৰথমে শৰীৰৰ কোনটো অংশক প্ৰভাৱিত কৰে গতিকে যেতিয়া আমাক সাপে দংশন কৰে তেতিয়া প্ৰথমতে অপচনসমূহৰ ভিতৰত প্ৰথমতে কাক প্ৰভাৱিত কৰিব নাৰ্ভাছ ছিষ্টেমক ব্ৰেইনক ব্লাড সাৰ্কুলেশ্যন নে লাংছত গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব যেতিয়া সৰ্পদংশন কৰিব সৰ্পদংশন হ'লে ব্লাড সাৰ্কুলেশ্যন যি তেজৰ সঞ্চালন প্ৰভাৱিত হয় ইয়াৰ পাছৰ প্ৰশ্নটো ইনচুলিন ইজ সিক্ৰেটেড বাই ইনচুলিন কিহে নিঃসৰণ কৰে কিহে প্ৰডিউচ কৰে আপোনালোকে অপচনসমূহ চাই লওক ইনচুলিন হৈছে এবিধ হৰমন এবিধ প্ৰটিনযুক্ত হৰমন আৰু যাৰ অভাৱত আমাৰ দেহত ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ হয় আৰু সেই ইনচুলিন প্ৰডিউচ কৰে অগ্ন্যাশয় বা পেনক্ৰিয়াছ অপচন নম্বৰ চি হ'ব আমাৰ কাৰেক্ট আনসাৰ ইয়াত পইণ্ট দুটা দিয়া হৈছে ইনচুলিন ইজ এন এছেঞ্চিয়েল হৰমন প্ৰডিউচ বাই এতিয়া আমি পালোৱেই কোনে প্ৰডিউচ কৰে পেনক্ৰিয়াছে প্ৰডিউচ কৰে and its main role is to control glucose level আমাৰ শৰীৰত এই গ্লুকোজ লেভেল কন্ট্ৰোল কৰি ৰাখে নিয়ন্ত্ৰণ কৰি ৰাখে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব A color blind person cannot differentiate between the colors এজন বৰ্ণান্ধ ব্যক্তিয়ে কোনকেইটা ৰঙৰ অন্তৰ চিনি নাপায় অপচন পঢ়ি চাব কালাৰ ব্লাইণ্ড ব্যক্তি এজনে কোনকেইটা ৰঙৰ ডিফাৰেন্সিয়েট কৰিব নোৱাৰে সুধিছে অপচন পঢ়ি চাব প্ৰথমতে দিছে yellow green হালধীয়া সেউজীয়া red green
ব্লেক এণ্ড ব্লু এণ্ড গ্ৰীণ কোনকেইটা ৰঙৰ অন্তৰ বুজি নাপায় অপশ্যন পঢ়ি চাওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এজন কালাৰ ব্লাইণ্ড ব্যক্তিয়ে সাধাৰণতে ৰেড এণ্ড গ্ৰীণ ৰঙা আৰু সেউজীয়া ৰঙৰ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে ইয়াত দিয়া হৈছে চাওক পইণ্ট কেইটা পঢ়ি চাব কালাৰ ব্লাইণ্ডনেছ ইজ এ জেনেটিক কণ্ডিশ্যন অলছ' ন'ন এজ কালাৰ ডেফিচিয়েঞ্চি মন কৰিব এইটো জেনেটিক কণ্ডিশ্যন হয় বংশগতিমূলক ৰোগ হ'ব পাৰে যাক কালাৰ ডেফিচিয়েঞ্চি বুলিও কোৱা হয় and the most common form of color blindness is known as red-green color blindness and there are also extreme rare cases where people are unable to see any color at all আৰু কেতিয়াবা এনেকুৱা কণ্ডিশ্যনো হ'ব পাৰে য'ত ব্যক্তিজনে যিকোনো কালাৰে অকল ৰঙা আৰু সেউজীয়া নহয় যিকোনো কালাৰেই তেওঁ চিনাক্ত কৰাত অসুবিধা হ'ব পাৰে কিন্তু সাধাৰণতে এজন ব্যক্তিয়ে ৰেড এণ্ড গ্ৰীণ ৰঙা আৰু সেউজীয়া কালাৰ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে আৰু এইটো হৈছে একেবাৰে কমন ফৰ্ম কালাৰ ব্লাইণ্ডনেছৰ মষ্ট কমন ফৰ্মটোৱে হৈছে ৰেড গ্ৰীণ কালাৰ ব্লাইণ্ডনেছ ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট পানবাৰী মছজিদ অৰ ৰঙামাটি মছজিদ কনচিডাৰ্ড এজ দ্য অল্ডেষ্ট মস্ক ইন আছাম ইজ চিটুৱেটেড অসমৰ আটাইতকৈ পুৰণি মছজিদ হিচাপে গণ্য কৰা পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ নিম্নলিখিত কোনখন জিলাত অৱস্থিত এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু এই প্ৰশ্নটোতেই আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব যে অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো হয় কি হয় গতিকে আমাৰ প্ৰশ্নটোতেই দিছে যে অসমৰ আটাইতকৈ পুৰণি মছজিদ হৈছে পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ আৰু ই আছে সকলোৱে কওক ই আছে কোনখন জিলাত ধুবুৰী ডিষ্ট্ৰিক্টত আছে অপশ্যন নম্বৰ এ হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে আপোনালোকে এই পইণ্টটো মনত ৰাখিব যে আটাইতকৈ পুৰণি মছজিদ কোনটো হয় আৰু ক'ত আছে কোনখন জিলাত আছে ইয়াৰ পাছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং নেশ্যনছ ৱন ফিফা ৱৰ্ল্ড কাপ মষ্ট নাম্বাৰ অফ টাইমছ কোনখন দেশে সৰ্বাধিকবাৰ ফিফা বিশ্বকাপত জয়লাভ কৰিছে ইয়াত আপোনালোকে পইণ্টটো দেখা পাইছে শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল আৰু ব্ৰাজিলে এতিয়ালৈকে 5 বাৰ ফিফা ৱৰ্ল্ড কাপত জয়লাভ কৰিছে Next question to hobo 163 number. The FIFA World Cup 2026 will be hosted by FIFA Bishwakap 2026 অৰ্থাৎ যেটো আমাৰ নেক্সট আহি আছে নেক্সট হ'ব হেতু কোট আয়োজন কৰা হ'ব কোন দেশে আয়োজিত কৰিব শুদ্ধ উত্তৰটো হ'ব FIFA World Cup 2026 আয়োজন কৰিব কানাডা USA এণ্ড মেক্সিকো অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ এই তিনিখন দেশে ইয়াৰ পাছৰ প্ৰশ্নটো Which country has won the 2022 FIFA World Cup? কোনখন দেশে FIFA বিশ্বকাপ 2022 জয়লাভ কৰিছে? অপশ্যন পঢ়ি যাব ইয়াত যেটো লাষ্ট ওয়াৰ্ল্ড কাপ হৈ গৈছে তাৰ বিষয়ে সুধিছে আৰু 2022ত জয়লাভ কৰিছে আৰ্জেণ্টিনাই ইয়াত দিয়া হৈছে যে সব আৰ্জেণ্টিনা has won FIFA World Cup 3 times to date বৰ্তমানলৈকে আৰ্জেণ্টিনাই 3 বাৰ জয়লাভ কৰিছে and Argentina won the FIFA World Cup in 1978 তাৰপাছত 1986 আৰু recently 2022 জয়লাভ কৰিছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব the headquarters of FIFA that is International Federation of Association Football is in so FIFA মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত আছে So FIFA headquarter আছে সুইজাৰলেণ্ডৰ জুৰিছত অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ কেতিয়াবা সুইজাৰলেণ্ড বুলিও দিয়া থাকিব পাৰে গতিকে সুইজাৰলেণ্ডটো তেতিয়া আমি টিকচিন দিম ইয়াৰ পাছৰ প্ৰশ্নটো 166 নম্বৰ H1N1 viruses are the cause of which of the following diseases H1N1 virus নিম্নলিখিত কোনবিধ ৰোগৰ কাৰক হয় অপশ্যন নম্বৰ পঢ়ি চাব H1N1 ভাইৰাছ কিহৰ কাৰক হয় বাৰ্ড ফ্লু ডেংগু সোয়াইন ফ্লু নে ইবোলা শুদ্ধ উত্তৰটো হ'ব H1N1 ভাইৰাছ সোয়াইন ফ্লুৰ কাৰক ভাইৰাছ হয় আৰু আৰম্ভণিতে এই ৰোগ গাহৰিৰ পৰা মানুহলৈও এই ৰোগ সংক্ৰমণ হৈছিল মনত ৰাখিব ভাইৰাছবিধ হৈছে H1N1 বা ইনফ্লুৱেঞ্জা এ বুলিও কোৱা হয় ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাম আমি
167 number. First sports person to be awarded Bharat Ratna is. Bharat Ratna bota লাভ কৰা প্ৰথমজন খেলুৱৈ হৈছে নিশ্চয় সকলোৱে পাৰিব এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ তেখেতে 2014 চনৰ ভাৰত ৰত্ন বঁটা লাভ কৰিছে লগে লগে মোক কওকচোন যে ৰিসেন্টলি 2024 ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছে নিশ্চয় আপোনালোকে জানি আমি এই কথাটো এতিয়া ডিসকাস কৰোঁ হওক ভাৰত ৰত্নৰ বিষয়ে কেইটামান পইণ্ট দিয়া হৈছে চাওক গতিকে ফাৰ্ষ্ট এৱাৰ্ডেড ভাৰত ৰত্ন বঁটা প্ৰথম প্ৰদান কৰা হৈছিল 1954 চনত এই কথাটো মনত ৰাখিব চনটো মনত ৰাখিব আৰু 1954 ত কাক প্ৰদান কৰা হৈছিল ইয়াত চাইলো প্ৰথম এৱাৰ্ডি কোন আছিল ৰাজগোপালাচাৰী আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল আৰু CV ৰামান ঠিক আছে তেওঁলোক হৈছে প্ৰথম এৱাৰ্ডি ঠিক আছে এই পইণ্টটো নিশ্চয় বুজি পালে তাৰ পাছত সেকেন্ড পইণ্টটো লৈ যাও ফাৰ্ষ্ট পষ্টমাছ ৰিচিপিয়েণ্ট গতিকে প্ৰথম ভাৰত ৰত্ন মৰণোত্তৰভাৱে কোনে লাভ কৰিছে কাক প্ৰদান কৰা হৈছিল গতিকে মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে লাল বাহাদুৰ শাস্ত্ৰী এটো আমি আলোচনা কৰিয়ে আছো এইকেদিন তেখেতৰ বিষয়ে পাইছো ঠিক আছে আৰু তেখেতৰ বিষয়ে আমি পাইছিলো যে তেখেত লাষ্টৰ ভিডিওটোতে হয়তো আমি আলোচনা কৰিছিলো যে তেখেত কোনখন যুদ্ধৰ সময়ত তেখেত প্ৰধানমন্ত্ৰী আছিল লগতে তেখেতৰ আমি ৰেষ্টিং প্লেস আলোচনা কৰিছিলো নিশ্চয় মনত আছে আপোনালোকৰ এবাৰ ৰিভিজন কৰিব কমেন্ট কৰি জনাবচোন যে তেখেতৰ ৰেষ্টিং প্লেস কি আছিল সমাধিস্থল ক'ত আছিল ঠিক আছে তাৰ পাছৰ পইণ্টটো চাব ইয়ংগেষ্ট ৰিচিপিয়েণ্ট গতিকে ভাৰত ৰত্ন বঁটা লাভ কৰা আটাইতকৈ ইয়ংগেষ্ট ব্যক্তিজন হৈছে শচীন তেণ্ডুলকাৰ তেখেতে 40 বছৰ বয়সত ভাৰত ৰত্ন বঁটা লাভ কৰিছে ঠিক আছে আৰু তেখেতেই হৈছে প্ৰথমজন স্পৰ্টছ পাৰসন এই কথাটো মনত ৰাখিব তাৰ পাছত oldest recipient আটাইতকৈ বয়সীয়া ব্যক্তিজন কোন হয় যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছে তেখেত হৈছে ডোণ্ডো কেশৱা কাৰ্ভে তেখেতে 100 বছৰ বয়সত এই বঁটা লাভ কৰিছিল ঠিক আছে আৰু এতিয়া আমি পঢ়িম 2024 ৰ বিষয়ে মই স্ক্ৰল কৰি দিছো 2024 ৰ বিষয়ে গতিকে 2024 চনত ভাৰত ৰত্ন বঁটা কাক প্ৰদান কৰা হৈছে এবাৰ চাই লওঁ হওক লাল কৃষ্ণ আদৱানীয়ে লাভ কৰিছে তেখেতক প্ৰদান কৰা হৈছে আৰু তেখেত হৈছে ভাৰতৰ ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ তাৰ পাছত প্ৰদান কৰা হৈছে এই বঁটা চৰণ সিংক PV নাৰাসিমহা ৰাও MS স্বামীনাথনৰ বিষয়ে মনত ৰাখিব যে তেখেত হৈছে ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া ভাৰতত হেউজ বিপ্লৱৰ জনক বুলি যাক জনা যায় MS স্বামীনাথন তেখেতকো এই বৰ্ষতে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে আৰু নিশ্চয়কৈ তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে তাৰ পাছত কৰ্পূৰী ঠাকুৰ তেখেতকো এই বৰ্ষত ভাৰত ৰত্ন বঁটা লাভ প্ৰদান কৰা হৈছে ঠিক আছে ইয়াৰ মনত ৰাখিব লাল কৃষ্ণ আদৱানীৰ বিষয়ে বাহিৰে বাকি চাৰিওজনকে মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে আৰু এই বঁটা কোনে প্ৰদান কৰিছে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰিছে ঠিক আছে আৰু মনত ৰাখিব যে এই অনুষ্ঠানত কোন উপস্থিত আছিল এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী মই লিখিয়ে দিছো নৰেন্দ্ৰ মোদী উপস্থিত আছিল ভাইস প্ৰেসিডেন্ট আছিল ঠিক আছে আৰু মনত ৰাখিব যে লাল কৃষ্ণ আদৱানীয়ে তেখেতৰ ইলনেছৰ কাৰণে অসুস্থতাৰ কাৰণে এই প্ৰগ্ৰামত উপস্থিত থাকিব পৰা নাছিল আৰু বাকি চাৰিওজনক যিহেতু মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে গতিকে তেখেতলোকৰ ফ্যামিলি মেম্বাৰ উপস্থিত আছিল আৰু তেওঁলোকক ৰাষ্ট্ৰপতি ভৱনত এই বঁটা এই সন্মান প্ৰদান কৰা হৈছে ঠিক আছে আৰু লগে লগে ইয়াত আৰু দুটা পইণ্ট আছে চাওক যে গোপীনাথ বৰদলৈ যেহেতু তেখেত আমাৰ অসমৰ হয় সেইকাৰণে মই পইণ্টটো ইনক্লুড কৰি দিছিলোঁ গোপীনাথ বৰদলৈ 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আৰু তেখেত হৈছে প্ৰথমজন অসমীয়া ব্যক্তি আৰু তাৰ পাছত ভূপেন হাজৰিকায়ো ভাৰত ৰত্ন বঁটা লাভ কৰিছে কিমান চনত 2019 চনত ঠিক আছে নিশ্চয় বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাওঁ আমি The Kameng River which flows into Assam from Arunachal Pradesh is known in Assam as অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ boa কামেং নদীক অসমত কি বুলি জনা যায়
অপশ্যন পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হৈছে অসমত বৰ্তমান জীয়া ভৰলী হিচাপে জীয়া ভৰলী নামেৰে জনা যায় আৰু এই নদীৰ উৎস হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰীচেন পৰ্বতৰ এটা হিমবাহ ইয়াৰ পাছৰ প্ৰশ্নটো 169 হু এডমিনিষ্ট্ৰেট দ্য ওথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কোনে পৰিচালনা কৰে এই প্ৰশ্নটো আগতে আমি এবাৰ আলোচনা কৰিছোঁ সকলো শুদ্ধ উত্তৰ দিয়কচোন লগে লগে আমি প্ৰেছিডেণ্টৰ বিষয়ে দুটামান পইণ্ট ৰিভিজন কৰি লওঁ আহক সকলোৱে কওকচোন যে প্ৰেছিডেণ্টৰ ন্যূনতম বয়স কিমান হয় বাৰু মিনিমাম এজ কিমান হয় 35 বছৰ তো প্ৰেছিডেণ্টৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ন্যূনতম প্ৰয়োজনীয় বয়স 35 বছৰ হ'ব লাগিব ঠিক আছে আৰু তেখেতৰ শপত গ্ৰহণ পৰিচালনা কৰে ভাৰতৰ চিফ জাষ্টিছ মুখ্য ন্যায়াধীশে আৰু বৰ্তমান মুখ্য ন্যায়াধীশজন হৈছে DY চন্দ্ৰচূড় মই তেখেতৰ নাম লিখি দিছোঁ চন্দ্ৰচূড় হৈছে বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু বৰ্তমান ভাৰতৰ প্ৰেছিডেণ্ট কোন আমি সকলোৱে জানো দ্ৰৌপদী মুৰ্মু ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো The states of India having common border with Myanmar are म्यानमाৰৰ সৈতে কমন সীমা ভাগ বতৰা কৰা ভাৰতৰ ৰাজ্য কেইখন হৈছে গতিকে म्यानमाৰৰ সৈতে ভাৰতৰ 4খন ৰাজ্য আৰু চাৰিওখনেই হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যই म्यानमाৰৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু সেই 4খন ৰাজ্য হৈছে মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ ঠিক আছে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ ইয়াৰ পাছৰ প্ৰশ্নটো What is the slogan of the Pradhan Mantri Jan Dhan Yojana প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ শ্লোগান কি হয় অপশ্যন পঢ়ি চাওক আৰু এই প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ শ্লোগান হৈছে মেৰা খাতা ভাগ্য বিধাতা আৰু এই আঁচনি লঞ্চ কৰা হৈছিল 2014ত বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কথাটো মনত ৰাখিব যে কাৰ দিনত কৰা হৈছিল আহিব পাৰে নৰেন্দ্ৰ মোদীৰ সময়ত আৰু তাৰ পাছত কিহৰ কাৰণে লঞ্চ কৰা হৈছিল টু এনেবল পিপল এক্সেছ দ্য বেংক এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আৰু কোনে ৰান কৰে সেইটো আহিব পাৰে ইট ইজ ৰান বাই মিনিষ্ট্ৰি অফ ফাইনেন্স কিহৰ আণ্ডাৰত আছে মিনিষ্ট্ৰি অফ ফাইনেন্সৰ আণ্ডাৰত ঠিক আছে এই আঁচনি আছে ইয়াৰ পাছৰ প্ৰশ্নটো which ancient Indian book has been translated into 15 Indian and 14 foreign languages কোনখন ভাৰতীয় গ্ৰন্থ 15টা ভাৰতীয় আৰু 40টা বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে সকলোৱে কওকচোন আনসাৰটো মই গ্ৰন্থখনৰ লেখকৰ নামটো লিখি দিছোঁ বিষ্ণু শৰ্মা গতিকে নিশ্চয় গম পাইছে কিহৰ কথা কোৱা হৈছে ইয়াত পঞ্চতন্ত্ৰৰ কথা কোৱা হৈছে গতিকে পঞ্চতন্ত্ৰৰ অৰ্থ হৈছে বিষ্ণু শৰ্মা ইয়াৰ পাছৰ প্ৰশ্নটো which of the following Mughal emperors is not buried in India তলত দিয়া কোনজন মোগল সম্ৰাটক ভাৰতত সমাধিস্থ কৰা নাছিল অপশ্যন পঢ়ি চাওক প্ৰথমতে দিছে হুমায়ুনৰ টম দেলহিতে আছে গতিকে এইটো নহয় তাৰ পাছত আছে বাবৰ হ'ব আমাৰ শুদ্ধ উত্তৰ কাৰণ বাবৰক সমাধিস্থ কৰা হৈছিল আফগানিস্তানৰ কাবুলত প্লেচটো মনত ৰাখিব ঠিক তেনেদৰে আকবৰক সমাধিস্থ কৰা হৈছে ইউপিত আৰু ঔৰংজেবকো ভাৰততে সমাধিস্থ কৰা হৈছে ঠিক আছে গতিকে অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব বাবৰ ইয়াৰ পাছৰ প্ৰশ্নটো which mineral is used in the manufacturing of cement সিমেণ্ট উৎপাদনৰ বাবে মেনুফেকচাৰৰ বাবে কোনবিধ খনিজ পদাৰ্থ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লাইমষ্টোন বা চুনশিল আৰু চুনশিল কিহৰ উদাহৰণ বাৰু কি শিলৰ উদাহৰণ কওকচোন চুনশিল হৈছে is an example of sedimentary rock অৰ্থাৎ গেদীয় শিলৰ উদাহৰণ
প্ৰশ্নটো কেনেকুৱা প্ৰশ্ন কেতিয়াবা আহে যে তলৰ কোনটো গেদীয় শিল বা চূণশিল কি ধৰণৰ শিল হয় তেনেকুৱা প্ৰশ্ন আহে গতিকে চূণশিল হৈছে sedimentary rock ইয়াৰ পাছৰ প্ৰশ্নটো which of the following ministries implemented the mid-day meal scheme তলৰ কোনটো মন্ত্ৰালয়ে মধ্যাহ্ন ভোজন যোজনা লাগু কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিড-ডে মিল আঁচনি মিড-ডে মিল আঁচনি লাগু কৰিছিল মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেণ্টে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কিন্তু ইয়াত কেতিয়াবা মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেণ্ট নাথাকি পেলাই কেতিয়াবা মিনিষ্ট্ৰি অফ এডুকেশ্যন বুলিও থাকিব পাৰে গতিকে আমি তেতিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যনত টিক চিন দিব লাগিব কাৰণ মনত ৰাখিব 1947 পৰাই ভাৰতত মিনিষ্ট্ৰি অফ এডুকেশ্যন আছিল ঠিক আছে কিন্তু পাছত 1985 ৰাজীৱ গান্ধী গভৰ্ণমেণ্টে মিনিষ্ট্ৰি অফ এডুকেশ্যনক ইয়াৰ নেমটো সলনি কৰি মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেণ্ট বুলি নামকৰণ কৰিছিল মিনিষ্ট্ৰি অফ এডুকেশ্যনকেই সেই কথাটো মনত ৰাখিব কিন্তু আকৌ পাছত নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেণ্টক পুনৰবাৰ আগৰ দৰে মিনিষ্ট্ৰি অফ এডুকেশ্যন ৰিনেমড কৰিছে ঠিক আছে গতিকে আপোনালোকে যদি মিনিষ্ট্ৰি অফ এডুকেশ্যন বুলিও থাকে কনফিউজ নহ'ব দুয়োটাই শুদ্ধ উত্তৰেই হ'ব ঠিক আছে লগে লগে ইয়াত দুটা পইণ্ট দিয়া হৈছে চাওক কোনে লঞ্চ কৰিছিল মিড-ডে মিল আঁচনি লঞ্চ কৰা হৈছিল ভাৰতৰ 1995 বাই ফৰ্মাৰ PM PV নাৰাছিমহা ৰাও ঠিক আছে ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী PV নাৰাছিমহা ৰাৱে লঞ্চ কৰিছিল আৰু PV নাৰাছিমহা ৰাওকে অলপ আগতে আমি পাই গৈছোঁ তেখেতক এই বছৰতে 2024তে ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছে নহয় জানো মৰণোত্তৰভাৱে এই কথাটো আমি অলপ আগতে পাই গৈছোঁ আপোনালোকে তেনেকুৱা মনত ৰাখি যাব তাৰ পাছত সেকেন্ড পইণ্টটো হৈছে মিড-ডে মিল স্কিম ৰিনেমড টু PM পোষণ আৰু এই মিড-ডে মিল আঁচনি এতিয়া আকৌ PM পোষণ বুলি ৰিনেম কৰা হৈছে পুনৰ নামকৰণ কৰা হৈছে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব 176 অপাৰেশ্যন ব্লেক বোৰ্ড ইজ ফৰ অপশ্যন পঢ়ি চাওঁ সো অপাৰেশ্যন ব্লেক বোৰ্ডৰ ইয়াৰ মেইন এইমটো হৈছে লক্ষ্যটো হৈছে টু ইনক্ৰিজ হিউমেন এণ্ড ফিজিকেল ৰিসোৰ্স এভেইলেবিলিটি ইন প্ৰাইমেৰী স্কুলছ অফ ইণ্ডিয়া গতিকে আমাৰ আনসাৰটো হ'ব কিহৰ কাৰণে প্ৰাইমেৰী স্কুলৰ কাৰণে প্ৰাইমেৰী স্কুলবিলাকত বেসিক নিডবিলাক কি লাগিলে ফিজিকেল ৰিসোৰ্সেই হওক বা হিউমেন ৰিসোৰ্সেই হওক সেইবিলাক পূৰণ কৰাৰ অৰ্থে এই অপাৰেশ্যন ব্লেকবোৰ্ড আৰম্ভ কৰা হৈছে ইয়াৰ পাছৰ প্ৰশ্নটো এচিড ৰেইন ইজ ডিউ টু এয়াৰ পলিউশ্যন বাই এচিড ৰেইন কিহৰ দ্বাৰা হোৱা বায়ু প্ৰদূষণৰ কাৰণে হয় অপশ্যন পঢ়ি চাব দিয়া হৈছে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড মিথেন নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাই অক্সাইড কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি নাইট্ৰাছ অক্সাইড এণ্ড ছালফাৰ ডাই অক্সাইডৰ দ্বাৰা হোৱা প্ৰদূষণৰ কাৰণে এচিড বৰষুণ হয় ইয়াৰ পাছৰ প্ৰশ্নটো which mineral is known as buried sunshine কোনবিধ খনিজ পদাৰ্থক buried sunshine বুলি জনা যায় অপশ্যন পঢ়ি চাও আৰু শুদ্ধ উত্তৰটো হ'ব কয়লা কাৰণ কয়লা ক'ৰ পৰা আহৰণ কৰা হয় কয়লা প্ৰায় 300 নিযুত বছৰৰ আগতে যেতিয়া প্ৰাকৃতিক দুৰ্যোগ ঘটি গছ-গছনি অৰণ্যবিলাক মাটিৰ তলত পুত খাই গৈছিল আৰু পাছত ভূগৰ্ভৰ তলত বিভিন্ন ধৰণৰ ক্ৰিয়া হৈ পেলাই প্ৰেছাৰ পাই পেলাই কয়লাৰ উৎপত্তি হৈছিল আৰু সেই কাৰণে ইয়াক বাৰিড সানশ্বাইন বুলি জনা যায় ইয়াৰ পাছৰ প্ৰশ্নটো দ্য কেমিকেল নেম অফ লাফিং গেছ ইজ লাফিং গেছৰ ৰাসায়নিক নাম অপশ্যন পঢ়ি চাব লাফিং গেছৰ ৰাসায়নিক নাম হৈছে নাইট্ৰাছ অক্সাইড অপশ্যন নম্বৰ বি নাইট্ৰাছ অক্সাইড হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো Inner line permit ILP is not required to visit which of the following state নিম্নলিখিত কোন ৰাজ্যলৈ ভ্ৰমণ কৰিবলৈ ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন নহয় অপশ্যন পঢ়ি চাওক ইনাৰ লাইন পাৰমিট হৈছে অফিচিয়েল ট্ৰেভেল ডকুমেণ্ট যি সেই ৰাজ্যখনৰ ষ্টেট গভৰ্ণমেণ্টে ইস্যু কৰে আৰু অপশ্যনসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মিজোৰামত ট্ৰেভেল কৰিবলৈ হ'লে ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন হ'ব ঠিক আছে আৰু লগতে এই তিনিখন নৰ্থ ইষ্টৰ এই তিনিখন ৰাজ্যৰ উপৰিও মণিপুৰতো
মণিপুৰতো ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হ'ব গতিকে আমি পালোঁ 4খন ৰাজ্য ভাৰতৰ এই 4খন ৰাজ্যত ট্ৰেভেল কৰিবলৈ ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হয় লগতে এই 4খন ৰাজ্যৰ উপৰিও লক্ষদ্বীপতো ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হয় আৰু বৰ্তমান মেঘালয় আৰু তামিলনাডুৰ কাৰণে মন কৰিব তামিলনাডুৰ কাৰণে ইনাৰ লাইন পাৰ্মিটৰ অনগোয়িং ডিমাণ্ড কৰিছে ঠিক আছে কিন্তু বৰ্তমানলৈকে এই 4খন ৰাজ্য প্লাছ লক্ষদ্বীপ গতিকে আমাৰ আনসাৰটো হ'ব ইয়াত মেঘালয়ত বৰ্তমানলৈকে ILPৰ প্ৰয়োজন নহয় সো ইয়াৰ পাছৰ প্ৰশ্নটো ত্ৰিভুৱন ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ইজ দ্য অনলি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট অফ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ'ল দেশৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ শুদ্ধ উত্তৰটো হৈছে নেপালৰ কাঠমাণ্ডুত আছে ইয়াৰ পাছৰ প্ৰশ্নটো দি টোটেল ফৰেষ্ট কভাৰ ইন ইণ্ডিয়া এজ পাৰ 2011 সেন্সাছ ইজ 2011 লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ ফৰেষ্ট কভাৰ কিমান দিয়া হোৱা নাই এইটো ফৰেষ্ট কভাৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 21.05%। ইয়াৰ পাছৰ প্ৰশ্নটো ইন হুইচ অফ দ্য ফলোইং এনিমেলছ কেন ব্ৰিথ থ্ৰু দেয়াৰ স্কিন নিম্নলিখিত কোনবিধ জন্তুৱে সিহঁতৰ ছালৰ সহায়ত উশাহ নিশাহ লয় প্ৰথমতেই দিছে ককৰোচে কেতিয়াও ছালৰ সহায়ত নহয় সিহঁতৰ বায়ুছিদ্ৰ থাকে বায়ুছিদ্ৰৰ সহায়েৰেহে উশাহ নিশাহ লয় তাৰ পাছত দিছে কেঁচু আৰ্থৱৰ্ম কেঁচুৱে ছালৰ সহায়েৰে উশাহ নিশাহ লয় এইটো শুদ্ধ হ'ব তাৰ পাছত দিছে ফ্ৰগ ভেকুলীয়েও ছালৰ সহায়েৰে উশাহ নিশাহ লয় মন কৰিব ভেকুলীৰ আমাৰ মানুহৰ দৰে হাওঁফাওঁ আছে সিহঁতৰ লাংছো আছে প্লাছ আকৌ সিহঁতে ছালেৰেও উশাহ নিশাহ ল'ব পাৰে ঠিক আছে গতিকে আমাৰ আনসাৰটো হ'ব both B and C B আৰু C দুয়োটাই হ'ব আমাৰ কাৰেক্ট আনসাৰ ইয়াৰ পাছৰ প্ৰশ্নটো which country is the largest producer of rubber in the world বিশ্বৰ ভিতৰত সৰ্বাধিক ৰাবাৰ উৎপাদনকাৰী দেশ শুদ্ধ উত্তৰটো হ'ব থাইলেণ্ড অপশ্যন নম্বৰ C ইয়াৰ পাছৰ প্ৰশ্নটো the state which has the maximum rubber plantation in India প্ৰথমতে আমাক সুধিছে যে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাধিক উৎপাদন হয় ৰবৰৰ থাইলেণ্ডত এতিয়া আমাক সুধিছে ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত হয় গতিকে ভাৰতৰ ভিতৰত কেৰালা টপত আছে ৰাবাৰ উৎপাদনত ঠিক আছে পাছৰ প্ৰশ্নটো 186 নম্বৰ The right to education was made a fundamental right by which constitutional amendment কোনটো সাংবিধানিক সংশোধনী অনুসৰি শিক্ষাৰ অধিকাৰক এক মৌলিক অধিকাৰ ৰূপে স্বীকৃতি দিয়া হৈছে অপশ্যন পঢ়ি চাওক আৰু শুদ্ধ উত্তৰটো হ'ব চাওক আমাৰ ভাৰতীয় সংবিধানখন কেইবাবাৰো সংশোধন কৰা হৈছে আৰু সেই সংশোধনসমূহৰ বিষয়ে কেতিয়াবা নহয় প্ৰায়ে প্ৰশ্নত আহে কুৱেশ্যন পেপাৰসমূহ যদি আপোনালোকে চাইছে বিভিন্ন এক্সামৰ তাত আপোনালোকে দেখা পাবই গতিকে আমি তেনেকৈ এটা সেপাৰেট ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম ভাৰতৰ সংবিধানৰ সংশোধনসমূহৰ ওপৰত সংশোধনীসমূহৰ ওপৰত ঠিক আছে আৰু এতিয়া চাওক ৰাইট টু এডুকেশ্যন যে আমাৰ শিক্ষাৰ অধিকাৰ আছে সেই শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ ৰূপে 2002ৰ 86th এমেণ্ডমেণ্টৰ অনুসৰি ইয়াক স্বীকৃতি দিয়া হৈছে ঠিক আছে 86th এমেণ্ডমেণ্ট অফ 2002 অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ ইয়াৰ পাছৰ প্ৰশ্নটো খেলো ইণ্ডিয়া নেশ্যনেল প্ৰগ্ৰাম ফৰ ডেভেলপমেণ্ট অফ স্পৰ্টছ scheme is being implemented from which year খেলো ইণ্ডিয়া নেশ্যনেল প্ৰগ্ৰাম ফৰ ডেভেলপমেণ্ট অফ স্পৰ্ট আঁচনি কিমান চনৰ পৰা লাগু হৈ আহিছে খেলো ইণ্ডিয়া বিষয়ে নিশ্চয় আপোনালোক সকলোৱে জানে ইয়াক ইনগ্ৰেট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেট কৰিছে আৰু ইয়াৰ প্ৰথমটো ইভেণ্ট হৈছিল 2018 বৰ্ষত দিল্লীত সেই কথাটো মনত ৰাখিব আৰু অপশ্যনসমূহৰ ভিতৰত কিমান চনৰ পৰা লাগু হৈ আহিছে বুলি ক'লে আমি কওঁ 2017 and 18 অপশ্যন নম্বৰ C হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো 1024 বাইটছ ইজ ইকুৱেল টু 1024 বাইটছ কিহৰ সমান হয় 1 TB 1 GB 1 MB নে 1 KB ইয়াত আপোনালোকে দেখা পাইছে ইয়াত দিয়া হৈছে তালিকাখন চাওক
1024 বাইট 1024 বাইট ইজ ইকুৱেল টু 1 KB বা 1 কিলোবাইট আকৌ 1024 কিলোবাইট লগ লাগিলে হ'ব 1 MB চমুকৈ আমি 1 MB বুলি কওঁ বা 1 মেগাবাইট আকৌ 1024 মেগাবাইট ইজ ইকুৱেল টু 1 GB বা 1 গিগাবাইট and again 1024 gigabyte is equal to 1 TB বা 1 terabyte ঠিক আছে কেতিয়াবা ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় আপোনালোকে এবাৰ চাই যাব সো ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব ইয়াৰ পাছৰ প্ৰশ্নটো এটো হৈছে একেবাৰে শেষৰ প্ৰশ্ন দি সাংঘাই ফেষ্টিভেল ইজ অৰ্গেনাইজড ইন সাংঘাই উৎসৱ ক'ত আয়োজিত কৰা হয় অপচন চাই লওক শুদ্ধ উত্তৰটো হৈছে it is observed in Manipur option number B hobo correct answer aru Manipuror state animal hoise sangai thik ase Manipuror rajyik jontu hoise sangai aru ei sangai utkhob annually barshik bhabe ayojon kora hoy gotike ajer video to ase mani aru hokoluke video to hekhor loke suar babe dhonnobad janalo